Hey guys, welcome to my channel. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই পথাৰলৈ যাবলৈ ওলাইছোঁ। ধুনীয়াকৈ গা পা ধুই লৈছোঁ। ইমান মানে একো পথাৰলৈ যাম না। তাৰপিছতে মানে আমাৰ মানে ধান কাটিব, শনিবাৰৰ পৰা ধান কাটিব। সেইটোকে মানে ধানৰ আখ আনিবলৈ যাম এতিয়া আইতা আৰু মই। এতিয়া আমি দুজনী গৈ থাকোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰাকৈ দেই। একদম গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। গৈ আছোঁ এতিয়া আমি গাইজ, এতিয়া আমি গৈ আছোঁ। সেই মনতে কিবা কিনি লৈছোঁ আৰু পানী চানী খাবলৈ। চেহা কৰিছে সেই আইতা পিছফালে। দুয়া মন্দিৰটো নামঘৰ হয়, মানে তাত শিৱ মন্দিৰো আছে বাৰু। তেনেকৈ গৈ আমাৰ পথাৰটো অকণমান খোজকাঢ়ি যাব লাগে, বেছি দূৰো নহয়, পানী ওচৰতে আছে। কি ক'ব আৰু আপোনালোকে এইফালে চাওকচোন, বস্তু এটা দেখাই আছোঁ। এইটো ৱাটাৰফল হয়। সেইদিনাখনো মই শ্বৰ্ট ভিডিঅ' দেখাইছিলোঁ। চাওক ৱাটাৰফল, কিন্তু কথাহে এইটো হ'ল কিন্তু ৰেগুলাৰ নিদিয়ে, এদিন দিব, দুদিন নিদিয়ে, এনেকুৱা ৰেগুলাৰ পানী নিদিয়ে মানে। তাৰপাছত যোৱা কৰি 10:30 বজাত দিছিলে, তাৰপাছত আজি নাই দিয়া। কি মাহিলে পিনে এটা ৰাস্তা আছে, এইটো এটা আছে। এইখিনিতে মলটো আছে ওচৰত, এইটো এদিগিদি যাব লাগে। এতিয়া আমি গৈ থাকোঁ ধুনীয়াকৈ। ৰুই নহয় তেতিয়া এইবোৰ জেগাবোৰ সেইবোৰ একদম যাবলৈ নোৱাৰা অৱস্থা হৈ যায়। এনেকুৱা বহুত বেয়া হৈ যায় ৰাস্তা, সেইখিনি বহুত বেয়া হৈ যায়, একদম যাবলৈ নোৱাৰা হৈ যায়। বৰগছ দুজোপা আছিল যে, এজোপাটো পৰি গ'ল একদম। এজোপাটো কাটি দিলে আৰু একদম পূৰা মানে তাৰ গুটিবিলাক পৰি পৰি থাকে, হালধীয়া পূৰা ৰাস্তাবিলাক একদম বেয়া হৈ যায়, আহিব নোৱাৰা অৱস্থা হৈ যায়। ঘিণ লাগি যায় তোমাৰ নিজৰে। গৰম দিনত এনেকৈ বাঁহ গছৰ তলিত থাকিব পাব লাগে, ঠাণ্ডা। তেতিয়া আকৌ ৰ'দহে দিয়ে বেছিকৈ। চাওকচোন ৰাস্তাটো কি হৈ গ'ল, চব ট্ৰেক্টৰ আহি কি যে ক'ব। পথাৰলৈ আজি আহিছোঁ দেই, ধান দিওঁ, তেতিয়া ধান ৰুবলৈ আহিছিলোঁ। তেতিয়া অহা নাই, আজিহে আহিছোঁ আকৌ। জিৰণি চৰা নে কি বনাইছে নাজানো আৰু। চাওক ধানবোৰ কাটিবলৈ হৈছে আৰু পূৰা পকিছে ধানবোৰ। এইখিনি পুখুৰী এটা আছে। আগতে এইটো ৰাস্তাত এদিগি যাবলৈ পৰা আছিলে, এতিয়া মানুহ ঘৰৰ জেওৰা মাৰি দিলে, দেখিছে। সেই অমিতা গছ কিবা কিনি লগালে, জেওৰা মাৰি দিলে। এতিয়া এদিগি যাব লাগিব, বহুত কষ্ট হ'ব। তেতিয়া মানে পথাৰত ধান দিছিল ন, তেতিয়া এদিগি চিধাকৈ যাবলগীয়া হৈছিলে। চাওক গোটেই পানী। এদিগি যাম আৰু এতিয়া অকণমান আলি আছে, আলিয়ে যাম ধুনীয়াকৈ। এইখিনি মানুহে ধান কাটিলে বাৰু, এইখিনি আছে কাটিবলৈ। এতিয়া চাওকচোন ইমান বোকা, কেনেকৈ যে যাওঁ। দৃশ্য চাওক কি ধুনীয়া লাগিছে ন। ৱাও, এইখিনি আমি জাষ্ট আহিছোঁহে, আৰু এইপিনিলে আছে বাৰু, গৈ থাকোঁ ন। এতিয়াও ভালকৈ ধান কাটাই নাই, মানে চব কাটিব আৰু লাহে লাহে। কাৰণ এইখিনি আপোনালোকে দেখিছে কিয় মানে সোনকালে কাটে, মানুহৰ অহা যোৱা অলপমান কষ্ট হয় ন, পকিলে আৰু কাটিলে। আপোনালোকে এইটো গছ আগতে এইটো ৰাস্তা দি মই যে কৈছিলোঁ এদিকে অহা, জেওৰা দি দিলে বুলি, এইখিনি মানুহে আগতে জিৰাইছিলে ধুনীয়াকৈ পথাৰৰ পৰা আহোঁতে। তেনেকৈ মানে কিবা চাহ তাহ খাই, নহ'লে ভাত পানী খাই অকণমান ৰেষ্ট লয় মানুহে। আগতে হয় ধান ৰুলে, নহ'লে ধান কাটিলে। মানুহৰ কি মানে কিবা হিংসাহে নে কিহে নে নাজানো আৰু। মানে এতিয়া মাৰি দিলে জেওৰাটো, হ'ল এবছৰমান হ'ল চাগে ন, এতিয়া এবছৰমান বেছি হ'ল চাগে এইটো মাৰি দিয়া। ক'ৰবাই কাটি দিলে নাজানো, মানে কিবা কৰি দিলে, জেওৰা দি দিলে, নাজানো আৰু। কোনবোৰ মানে অহা যোৱা কষ্ট হ'ব বুলি অকণমান হলাই দিছে, দেখিছে ন, হলাই দিছে। মোৰ যে সেইদিনাখন কি হ'ল জানেনে, মই বাখৰ বনাই আছিলোঁ মানে, তাৰপিছতে মানে বাখৰ বনাই থাকোঁতে মানে কি মোবাইলটো পৰি থাকিলে, পৰি পেলাই মানে অকণমান ডিছপ্লে গ'ল। ডিছপ্লে যোৱাৰ পিছত মানে এতিয়া কি হ'ল, মই ৰাতি মানে ভিডিঅ' বনাব নোৱাৰোঁ। ৰাতি ভিডিঅ' বনালে মানে কি টৰ্চটো জ্বলাবলগীয়া হয়। টৰ্চটো ধুনীয়াকৈ জ্বলাই পেলাই ভিডিঅ'টো ধুনীয়াকৈ ক্লিয়াৰ আহে। মানে এতিয়া কি ক'ব, ভিডিঅ' বনাব বহুত প্ৰব্লেম হৈছে। এতিয়া মোবাইলটো ভাল কৰিবলৈও মানে পইচা নাই, কি যে কৰিম।
মোৰ হাতত যে বহুত মোবাইল পৰে ভাঙে বুজিছানে কি যে হ'ব মোৰ আপোনালোকে ইমান ৰাস্তাটো বেয়া চাওকচোন আলিকণ নাই গোটেই জংঘলে আৱৰি থৈছে গোটেই পানী চাওক পথাৰত কেনেকৈ ধান কাটিব মানুহৰপৰা আৰু এই মানুহৰপৰা দেখিছে ধান কাটি আছে ধৰিব পাৰিছে মানুহৰ ভিতৰত সোমাই গৈছে দেই এই ধান কাটিছে মানে এই অকণ অকণ ওলাই আছে সেইকেইটা বৰমাহঁতে ধান কাটিছে চাওক গাইছ বহুত পানী কেনেকৈ কাটিব ধানখিনি আৰু হালিও গৈছে চাওকচোন সাপবোৰ থাকিব বৰ ভয় লাগে আৰু বিচাবোৰ যে লাগি লাগি থাকি গাইছ কি ক'ব চাওক ইমান জংঘল চাওক পথাৰখিনি কেনেকুৱা ধুনীয়া লাগিছে ধান মৰণি ধানৰ উফ কি মজা চাওকচোন এই মানুহবোৰ ধান কাটি আছে জংঘলটো চাওকচোন আলিটো চিনিয়ে নাপায় পুৰা জংঘলহে আমি এতিয়া এইখিনিলৈ যাব লাগিব বহুত দূৰ যাব আছে ধান কাটি কাটি ইয়াত থৈ গৈছে নৰাত সকলোৱে ধান কটা নাই বাৰু দেই বেছি মানুহে ধান কটাই নাই ন বহুত দূৰ আহিলোঁ আৰু আহোঁতে ভাগৰ লাগি গৈছে ৰ'দটো যিহে পৰিছে একদম ভাগৰ লাগি গৈছে দেই এইখিনি আমাৰ ধান এইখিনি আমাৰ ধান হৈছে আৰু কাটি পেলাই এইখিনি মই ৰুইছিলোঁ দেই ইয়াতে এইখিনিতো ৰুইছিলোঁ মই এইখিনিতে ইয়াতে অকণমান বহি লওঁ এতিয়া শালিটোতে বহুত ভাগৰ লাগি গ'ল অকণমান এতিয়া বহি লৈছোঁ ইমান দূৰ আহিলোঁ ন একদম মাথা একদম গৰম হৈ গৈছে অকণমান চেহাও নাই মানে বহিবলৈ কি কৰিব এখন বাৰু মই আনিলোঁ কাৰণে নানাহাঁতি কি বা হ'লে কাইলৈ ভাবিছোঁ আজি যদি ধানৰ আগ লৈ যাওঁ ন কালি ইমান পৰহিমান আহিম বুলি ভাবিছোঁ ধান কাটিবলৈ ঘাম লাগিছে একদম আপোনালোকে চিনিহে পোৱা নাই বহুত ঘাম ওলাইছে কিন্তু আইতাই এতিয়া ধুনীয়াকৈ ধানৰ আগখিনি ধুনীয়াকৈ কাটি লৈছে তেনেকৈ কাটি লৈছে এতিয়া ধুনীয়াকৈ বান্ধি ল'ব চাওক পথাৰটো চাওক ধুনীয়াকৈ ধানটো বান্ধিব এতিয়া তাৰপিছত অকণ টাইম বহিম আৰু যামগৈ ন আইতাই ধুনীয়াকৈ এইটো বান্ধি দিলে এতিয়া কলপাতখনতে ধুনীয়াকৈ লৈ যাম মোবাইলটো ইমানে হেং মাৰিলে থাম্বনেইলৰ কাৰণে ফটো উঠিম বুলি ভাবিছিলোঁ সেইটো উঠা নহ'ল কি যি টি ফটো উঠি গ'ল আৰু নাজানো আৰু মোবাইলটো এনেকুৱা হেং মাৰিছে বহুত বেয়া হৈছে কি যে ক'ম ইমান গৰম লাগিছে দেই ভিডিঅ' বনাব বহুত দিগদাৰ হৈছে মোৰ খাবলৈ কাৰণে মই কিবা এটা বনাই আনিছিলোঁ ঘৰৰ পৰা দেখাইছোঁ দেই তো গাইছ মই খাবলৈ কাৰণে ৰুটি আৰু কণী আনিছিলোঁ আৰু টমেট' কেচাপ আনিছোঁ বনাই কৰি খালোঁ আৰু আইতা খাই আছে পানী অকণমান খাই লৈছোঁ এতিয়া ধুনীয়াকৈ পানী অকণমান খাই লৈছোঁ মানে বেয়া লাগিছে ৰুটিটো অকণমান খোৱা মানে ৰুটি খালে যিমান হ'লেও পানী বেয়া লাগে ন তেনেকৈ তাৰপিছত পানী অকণমান খাই লৈছোঁ অকণমান বহিম তাৰপিছত ধুনীয়াকৈ ঘৰলৈ যাম আৰু এতিয়া গাইছ আমি এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ পথাৰত কিন্তু গৰমটো আছে কিন্তু ধুনীয়া বতাহো দি আছে ধুনীয়াকৈ আমি এতিয়া ধুনীয়াকৈ ঘৰলৈ যাম আৰু এতিয়া পথাৰ ৰোৱনীবিলাকো এতিয়া ভাত খাবলৈ হৈছে আৰু ধুনীয়াকৈ ঘৰলৈ যাম এতিয়া 12:30 বাজিছে আৰু গৈ থাকোঁ ন এতিয়া কি কোৱা একদম সেই পেনেল আছে এয়া দেখিছে ব্লক গৈ থাকোঁ এতিয়া
একবাৰ ভিউটো চাই দিয়ক এইখন পাহাৰ দেখিছে চব ভিউটো পাহাৰ বোলে পথাৰৰ ভিউটো এবাৰ চাই দিয়ক এইখিনি আছিলে পথাৰৰ ভিডিঅ' যিমান পাৰোঁ ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ ভালকৈ আৰু মোৰ মানে এটা এক্সপিৰিয়েঞ্চ নাই বনাই থকা চ' যিমান পাৰোঁ ভালকৈ বনাইছিলোঁ গাইজ চ' ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ এতিয়া ঘৰলৈ গৈ থাকোঁ আমি দুইজনীয়ে কাৰণ বহুত ৰ'দ দিছে আৰু বহুত গৰম লাগিছে যদি পথাৰলৈ আহোঁ তে আকৌ পথাৰৰ ভিডিঅ' দিম আপোনালোকক আজিলৈ মানে নেক্সট এটা ভিডিঅ' লগ পাম বাই আৰু ভিডিঅ'টো যদি ভাল পায় ন তে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই আজিলৈ মানে বাই